এতিয়া আমি প্ৰস্তুতি চলাই আছোঁ। অহাকালি ৰেলী হ'ব। বতৰ খুব বেয়া, তথাপিতো কাৰ্যকৰ্তাসকলৰ মনৰ উল্লাস আছে, উদ্দীপনা আছে। সকলোৱে বিচাৰে এটা ৰেলী কৰাটো। গতিকে আমি এটা ৰেলী কৰাৰ চিন্তা কৰিছোঁ। বহুত বেছি মানুহ নহয়, 5,000তকৈ অধিক হ'ব। কিন্তু এটা ৰেলী আমি গোটেই সমষ্টিটোতে কৰাৰ ব্যৱস্থা কৰিছোঁ। 11:30 বজাত ৰেলীটো ষ্টাৰ্ট কৰিম আৰু 4 বজাৰ আগত শেষ কৰিম। কাৰ্যকৰ্তাসকলে, আমাৰ নেতাসকলে সুকীয়া সভা কৰিছে। মই প্ৰায় 150তকৈ অধিক সভা মই নিজে অংশগ্ৰহণ কৰিছোঁ। 2টা বুথত, ক'ৰবাত 1টা বুথ, ক'ৰবাত 3টা বুথ, ক'ৰবাত সামাজিক সংগঠন, সৰ্বমুঠ মই 153খন সভা কৰিছোঁ এইকেইটা দিনত। আৰু ৰাইজৰ অভূতপূৰ্ব সমাদৰ লাভ কৰিছোঁ। কাৰ্যকৰ্তাসকলেও সকলো ফূৰ্তি আৰু আনন্দত আছে। এয়া সকলো সম্ভৱ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা 5 বছৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাৰ বাবে। 25,000 কাৰ্যকৰ্তাই আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভামুখত অংশগ্ৰহণ কৰিছে আৰু এটা সুন্দৰ প্ৰভাৱ পৰিছে। আগতে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত বতাহ আছিল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি অহাৰ পিছত এইটো ধুমুহালৈ পৰিণত হ'ল। সকলোৰ পৰা সঁহাৰি পাইছোঁ। দল, সংগঠন, সামাজিক সংস্থা সকলোৰে ওচৰত গৈছোঁ। কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন আৰু বিকাশৰ যাত্ৰা অহা 5 বছৰত হ'বলগীয়া, এই যাত্ৰাত যাতে আমি মাহমৰাবাসীয়ে অংশগ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে মাহমৰাবাসীয়ে আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছোঁ। আমি কংগ্ৰেছ পাৰ্টীৰ বিৰুদ্ধে ক'ব লগা পৰিৱেশ অহা নাই, সেইকাৰণে কোৱা নাই। আৰু পৰাপক্ষত মই বহুত তলৰ লেভেলত ৰাজনীতি নকৰোঁ। ৰাজনীতি আমি সমাজৰ উন্নয়নৰ কাৰণে কৰিছোঁ, বিকাশৰ কাৰণে কৰিছোঁ। গতিকে মানুহৰ উন্নয়নৰ কাৰণে কৰিছোঁ। গতিকে আমি আশা কৰিম যাতে তেনেধৰণৰ ৰাজনীতি পৰৱৰ্তী সময়তো থাকক। এতিয়া সংখ্যাটো নকওঁ, কিন্তু অভিলেখ সংখ্যক ভোটত জয়ী হ'ম, এইটো নিশ্চিত। পৰিকল্পনা থাকিবই। গতিকে মাহমৰাৰ উন্নয়ন আৰু বিকাশ নতুন চিন্তা, নতুন চৰ্চা, নতুন চেতনাৰে আৰম্ভ হ'ব, এইটো নিশ্চিত। মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই সমৰ্থন আগবঢ়াইছে। গোটেই নিৰ্বাচন পৰিচালনাৰ দায়িত্ব মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই লৈছে আৰু তেখেতৰ নেতৃত্বতে আমি নিৰ্বাচনী কাম কাজ কৰি আছোঁ। আৰু ডাবল ইঞ্জিন চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ। এতিয়া আমাৰ সমষ্টিটো ডাবল ইঞ্জিন হ'ব। যোগেন্দ্ৰ ৰাজ্যসভা সাংসদ, আৰু যদি ভগৱানে আশীৰ্বাদ কৰে, ৰাইজে সহযোগ কৰে, মই যদি বিধায়ক হওঁ, মাহমাহটো ডাবল ইঞ্জিন থাকিব। মূল প্ৰতিদ্বন্দ্বী বিৰোধী প্ৰতিদ্বন্দ্বীয়ে হ'ব, কিন্তু বহুত ডিফাৰেঞ্চ হ'ব।